আজি মোৰ থালিখন এইখনে ভাত পটল চব্জি চানা চাটনি আৰু কণী দম আৰু এটা জলকীয়া লৈ লৈছোঁ বাস ইমানখিনিয়ে আজি মোৰ এতিয়া লৈ লৈছোঁ খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু ইমান মাতটো বেয়া হৈ গৈছে জানেনে দিনক দিনে ভাল হ'ব বুলি ভাবিছোঁ কিন্তু বেয়া হৈ গৈ আছে আৰু এতিয়া ষ্টাৰ্ট কৰি দিছোঁ খাবলৈ আসলতে জিতি খাবলৈ মন নোযোৱা হ'ল জানেনে কিবা কিবি মানে বেলেগ বেলেগ কিবা কিবি খাবলৈ মন গৈছে আৰু মই নিজে বনোৱাই নাই সব বয়ে বনাইছে বক কৈছোঁ বেছিকৈ একো নবনাবা অলপ সিম্পলকৈ বনাই দিবা যাতে খাই ভাল লাগে সেইকাৰণে মোৰ আজি আসলে কণী দম খাবলৈ মন গ'ল তাইহে বৰ ধুনীয়াকৈ বনাই দিছে জানেনে হেয়া মোৰ ভতিজাটো আহিছে কৈছে ৱাহ পেহী মানে হি আৰু চাই পিনে গুচি গ'ল আৰু ভাবিছে বা পেহী আজিকালি একেবাৰে কেমেৰা আগত লৈহে একদম ভাত খায় আসলতে নহয় মোৰ মানে এইকেইদিন গাও বেয়া হৈ আছে নাই অকণমান কিবা মনটো নিজকে ভাল লগাবলৈ সেই এইবোৰে কৰি আছোঁ আৰু চানা চাটনিটো সঁচাকৈ বহুত টেষ্টি হয় ন আপোনালোকে খাই চাগে চানা চাটনি মই খাওঁৱে মই বেছিভাগ চানা চাটনি বনাওঁৱে আৰু তিলৰ চাটনি মই খুব ভাল পাওঁ খাই পিনে আৰু বিশেষকৈ মানে কি ভাতৰ চাটনি এটা হ'লে ভাল লাগে নহয় জানো এয়া পুৰা খোৱাত বিজি হৈ গৈছোঁ একদম আৰু মানে মই আগতীয়াকৈ খাই ল'লোঁ কাৰণ মানে মোৰ ভোকো লাগি আছিলে এইকৈ দৰৱ খাই আছোঁ যে সেইকাৰণে ভোকটো অলপ বেছিকৈ লাগি আছে আৰু ঠিক আছে তেন্তে মই আৰু খাই থাকোঁ আপোনালোকে নিজৰ নিজৰ কামত লাগক আৰু তেন্তে ময়ো আৰু খোৱাত বিজি হৈ যাওঁ ঠিক আছে আজিলৈ তেন্তে বিদায় লৈছোঁ বাই বাই